আসামোলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতৰ দ্বিতীয় মোগল সম্ৰাট কোন আছিল? উত্তৰ হুমায়ুন। প্ৰথম মোগল সম্ৰাট আছিল বাবৰ। বাবৰক মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক বুলি কোৱা হয়। হুমায়ুন মোগল সম্ৰাট বাবৰৰ পুত্ৰ আছিল। দ্বিতীয় প্ৰশ্নটো হ'ল চন্দ্ৰগুপ্ত মৌৰ্যক মৌৰ্য সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাত কোনে সহায় কৰিছিল? উত্তৰ চাণক্য। চাণক্য আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ পৰামৰ্শদাতা অৰ্থাৎ মেণ্টৰ। চাণক্যক বিষ্ণুগুপ্ত আৰু কৌটিল্য বুলিও জনা যায়। চাণক্য লিখা এখন গ্ৰন্থ হৈছে অৰ্থশাস্ত্ৰ। তৃতীয় প্ৰশ্নটো হ'ল অমৃত বৃক্ষ আন্দোলনৰ 2.0 থিম কি আছিল? উত্তৰ এক পেৰ মা কে নাম। অমৃত বৃক্ষ আন্দোলন হৈছে অসম চৰকাৰে গ্ৰহণ কৰা এক বৃক্ষৰোপণৰ পদক্ষেপ। অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম ফেজ অৰ্থাৎ 2023 বৰ্ষত 1,19,00,000 গছ পুলি ৰোপণ কৰা হয় আৰু 2024 বৰ্ষত অমৃত বৃক্ষ আন্দোলন 2.0 অধীনত 3 কোটি গছ পুলি ৰোপণৰ লক্ষ্য বান্ধি লোৱা হৈছিল। বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰমুখ অৰ্থাৎ ইণ্টাৰিম গভৰ্ণমেণ্টৰ হেড কাক নিযুক্তি দিয়া হৈছে? উত্তৰ মহম্মদ ইউনিছক। মহম্মদ ইউনিছ হৈছে বাংলাদেশৰ এগৰাকী অৰ্থনীতিবিদ। মহম্মদ ইউনিছে 2006 বৰ্ষত নোবেল শান্তি বঁটাও লাভ কৰিছিল। বাংলাদেশত গ্ৰামীণ বেংক প্ৰতিষ্ঠাৰ কাৰণে তেখেতে এই বঁটা লাভ কৰিছিল। এই গ্ৰামীণ বেংকে বাংলাদেশৰ দৰিদ্ৰতা দূৰীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। যোৱা কিছুদিনৰ আগতে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। এই পদত্যাগৰ মূল কাৰণ আছিল বাংলাদেশৰ সুপ্ৰিম কোৰ্টে চাকৰি ক্ষেত্ৰত কোটা ব্যৱস্থা বাহাল ৰখাৰ এটা সিদ্ধান্তক লৈ বাংলাদেশৰ ছাত্ৰ সন্থা আৰু জনসাধাৰণে কৰা প্ৰবল প্ৰতিবাদ। ভাৰতৰ আটাইতকৈ পৰিষ্কাৰ নগৰৰ খিতাপ 2023 বৰ্ষত কোনখন নগৰে লাভ কৰিছিল? উত্তৰ মধ্যপ্ৰদেশৰ ইন্দোৰ নগৰখনে এই খিতাপ লাভ কৰিছিল। ভাৰত চৰকাৰে প্ৰতি বছৰে স্বচ্ছ ভাৰত অভিযানৰ অধীনত সমগ্ৰ দেশত এক ছাৰ্ভে কৰে। এই ছাৰ্ভেৰ নাম হৈছে স্বচ্ছ সৰ্বেক্ষণ। এই ছাৰ্ভেত স্বচ্ছতা বা ক্লিননেছৰ ওপৰত ভিত্তি কৰি ভাৰতৰ বিভিন্ন নগৰ আৰু গাঁওসমূহক ৰেংক প্ৰদান কৰে। এই ৰেংকৰ তালিকাত যোৱা 2023 বৰ্ষত মধ্যপ্ৰদেশৰ ইন্দোৰ নগৰখনে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। মিলন নৌসেনা অনুশীলন 2024 বৰ্ষত কোন ঠাইত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত। মিলন নেভেল এক্সাৰচাইজ 2024 বৰ্ষত যোৱা ফেব্ৰুৱাৰী মাহত বিশাখাপট্টনমত অনুষ্ঠিত কৰা হয়। কেইবাখন দেশৰ নৌসেনাই অংশগ্ৰহণ কৰা এই মিলন নৌসেনা অনুশীলন আছিল 12 নম্বৰ সংখ্যক সংস্কৰণ। 2024 বৰ্ষত অনুষ্ঠিত কৰা এই মিলন নেভেল এক্সাৰচাইজৰ থিম আছিল কেমেৰাডেৰী কোহেছন কলাবৰেশ্যন। 2024 বৰ্ষৰ খেলো ইণ্ডিয়া ইউথ গেমছ কোন ঠাইত অনুষ্ঠিত কৰা হয়? উত্তৰ তামিলনাডুত। 6th এডিশ্যনৰ খেলো ইণ্ডিয়া ইউথ গেমছ 2024 বৰ্ষত তামিলনাডুত যোৱা জানুৱাৰী মাহৰ 19 তাৰিখৰ পৰা 31 তাৰিখলৈকে অনুষ্ঠিত কৰা হয়। এইবাৰ খেলো ইণ্ডিয়া ইউথ গেমছত মহাৰাষ্ট্ৰই পদকৰ তালিকাত শীৰ্ষস্থানত থাকে, দ্বিতীয় স্থানত থাকে তামিলনাডু আৰু তৃতীয় স্থানত থাকে হাৰিয়ানা। ভাৰতৰ সংবিধানৰ কিমান সংখ্যক সংশোধনীত ভোটদানৰ বয়স হ্ৰাস কৰা হৈছিল? উত্তৰ 61 সংখ্যক সংশোধনীত। সংবিধানৰ 61st এমেণ্ডমেণ্ট এক্ট 1988ৰ অধীনত ভাৰতীয় নাগৰিকৰ ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হৈছিল। এই সংশোধনীত সংবিধানৰ 326 নং অনুচ্ছেদ সংশোধন কৰা হৈছিল। ইয়াৰ পূৰ্বতে 21 বছৰ তলৰ ব্যক্তিসকলে লোকসভা বা বিধানসভাত ভোটদান কৰিব নোৱাৰিছিল। মধুবনী চিত্ৰকলা বা মধুবনী পেইণ্টিংছ কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ বিহাৰ। ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হ'ল UPIৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।